নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এনুৱেল এক্সামিনেশ্যন 2023-2024 ক্লাছ 3 সাবজেক্ট ইংলিছ এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্ন কাকতখনৰ আটাইবোৰ প্ৰশ্ন উত্তৰ সৈতে আলোচনা কৰা হ'ব আৰু যোৱা বছৰ কি কি প্ৰশ্ন কাকতখনত আছিল সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকল জ্ঞাত হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এই প্ৰশ্ন কাকতখন হৈছে যোৱা বছৰৰ প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতখন তৃতীয় শ্ৰেণীৰ ইংলিছ বিষয়ৰ ইয়াতে টাইম আছে 3 আৱাৰ্ছ অৰ্থাৎ 3 ঘণ্টা আৰু টোটাল মাৰ্কছ আছে 100 অৰ্থাৎ 100 নম্বৰৰ প্ৰশ্ন কাকতখন আমি 3 ঘণ্টাত সম্পূৰ্ণ কৰিব লাগিব এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে Answer the following questions in complete sentences. অৰ্থাৎ তলতীয়া প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিব দিছে। ইয়াতে 1 into 10 equal to 10 দিয়া আছে। অৰ্থাৎ 10টা প্ৰশ্ন দিয়া আছে আৰু 10টা প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ দিয়া আছে। এতিয়া প্ৰথম প্ৰশ্নটোৱে আমাক কি দিছে যে who tells Parijat to be respectful towards elders? অৰ্থাৎ পাৰিজাতক কোনে ডাঙৰৰ প্ৰতি সন্মান আগবঢ়াব লাগে বুলি কৈছিল হেতু সুধিছে। ঠিক আছে এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 8 এ জাৰ্নি টু ৰিমেম্বাৰ যেটো পাঠ আছে সেই পাঠটিৰ পৰা লোৱা হৈছে আৰু কোনে পাৰিজাতক ডাঙৰৰ প্ৰতি সন্মান আগবঢ়াব দিছে হেতু আমাক সুধিছে তো ইয়াৰ উত্তৰটো হ'ব Parijat's father tells Parijat to be respectful towards elders অৰ্থাৎ কোনে কৈছিলে পাৰিজাতক পাৰিজাতৰ দেউতাকে পাৰিজাতক কৈছে যে ডাঙৰৰ প্ৰতি কি কৰিব লাগে সন্মান আগবঢ়াব লাগে এখাৰ কথা কেৱল পাৰিজাতৰ দেউতাকে নহয় ময়ো সকলো ছাত্ৰ-ছাত্ৰীকে কৈছো যে আমি সৰুক মৰম আৰু ডাঙৰক শ্ৰদ্ধা বা সন্মান জনোৱাটো আমাৰ কাৰণে অতি দৰকাৰী ঠিক আছে তো এখাৰি কথা সদায় মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল আমাক বি প্ৰশ্নটো দিছে who is writing the letter অৰ্থাৎ চিঠিখন কোনে লিখি আছে হেতু সুধিছে এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 10 letter from a friend পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব answer water is writing the letter অৰ্থাৎ কোনে চিঠিখন লিখি আছে পানীয়ে চিঠিখন লিখি আছে এই প্ৰশ্নটো দিছে when does water get angry অৰ্থাৎ কেতিয়া পানীৰ খং উঠে সুধিছে এই প্ৰশ্নটো সেম লেসনৰ পৰা লোৱা হৈছে অৰ্থাৎ লেসন নম্বৰ 10 a letter from a friend এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব Answer water gets angry when people waste and pollute water পানীৰ তেতিয়া খং উঠে যেতিয়া মানুহে তাক অপব্যৱহাৰ বা অপচয় কৰে তেতিয়া পানীৰ কি হয় খং উঠে তাৰ পিছত আমাক দি প্ৰশ্নটো দিছে where should we throw the garbage অৰ্থাৎ আমি পেলনীয়া জাবৰ-জোথৰ ক'ত পেলাব লাগে সুধিছে এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 11 our surroundings পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব We should throw the garbage into dustbin. অৰ্থাৎ কি কৈছে যে আমি পেলনীয়া জাবৰ-জোথৰ যত পেলাব লাগে অৰ্থাৎ যত জাবৰ-জোথৰ পেলোৱা হয় ডাষ্টবিন যেটো থাকে তাত আমি পেলাব লাগে। আমাক এই প্ৰশ্নটো দিছে what disease mosquitoes cause অৰ্থাৎ মহৰ কাৰণে কোনবোৰ বেমাৰ হ'ব পাৰে ঠিক আছে তো এইটো লোৱা হৈছে লেসন নম্বৰ 11 our surroundings পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব Answer mosquitoes cause diseases like dengue, malaria, etc. অৰ্থাৎ মহৰ কাৰণে হ'ব পৰা বেমাৰসমূহ হৈছে ডেংগু, ম্যালেৰিয়া আদি। এতিয়া আমাক এই প্ৰশ্নটো দিছে who sweeps the floor and waters the plants sometime কোনে কেতিয়াবা মজিয়া মছে বা গছত পানী দিয়ে সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 13 do it yourself পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব Answer Farida sweeps the floor and waters the plants sometimes অৰ্থাৎ ফাৰিদাই কেতিয়াবা ঘৰ মছে আৰু লগতে কি কৰে গছত পানীও দিয়ে আমাক যি প্ৰশ্নটো দিছে what does the class teacher check অৰ্থাৎ শ্ৰেণীকোঠাৰ শিক্ষকজনে কি চাইছিল বা কি পৰীক্ষা কৰিছিল ঠিক আছে এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 13 অৰ্থাৎ do it yourself পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব The class teacher checks the uniform and nails of everyone. অৰ্থাৎ শ্ৰেণীকোঠাৰ শিক্ষকজনে ইউনিফৰ্ম মানে হৈছে যি স্কুলত পিন্ধি অহা পোছাকযোৰ আৰু লগতে সকলোৰে নখবোৰ চাইছে। এই প্ৰশ্নটো দিছে what are Ankita and her father talking about? অংকিতা আৰু তেওঁৰ দেউতাকে কিহৰ বিষয়ে কথা হৈ আছে হেতু সুধিছে।
তো এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 11 our surroundings পাঠটোৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব Answer Ankita and her father are talking about their surrounding Ankita আৰু তাইৰ দেউতাকে কিহৰ বিষয়ে কথা পাতি আছিল তেওঁলোকৰ চাৰিওফালৰ বিষয়ে কথা পাতি আছে আমাক আই প্ৰশ্নটো দিছে What does water love অৰ্থাৎ পানীয়ে কি ভাল পায় সুধিছে এই প্ৰশ্নটো লেসন নম্বৰ 10 a letter from a friend এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব Answer Water loves children's colorful dresses অৰ্থাৎ পানীয়ে শিশুবোৰৰ কি ভাল পায় ৰঙীন কাপোৰবোৰ ভাল পায় আমাক যে প্ৰশ্নটো দিছে Where is Parijat going Parijate ক'ত গৈ আছে সুধিছে এই প্ৰশ্নটো লোৱা হৈছে লেসন নম্বৰ 8 a journey to remember পাঠটিৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰ হ'ব Parijat is going to Kaziranga National Park অৰ্থাৎ Parijat ক'ত গৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈ আছে এতিয়া আমাক 2 নম্বৰটো দিছে Write true or false সঁচা বা মিছা লিখা এইটো দিছে Ankita is in class 4 Ankita চতুৰ্থ শ্ৰেণীত পঢ়ে তো এইটো হ'ব কি false অৰ্থাৎ কি মিছা হ'ব তাৰ পিছত বিটো দিছে regular cleaning of the drains should be done অৰ্থাৎ কি কৈছে যে আমি সদায় আমাৰ নলাবোৰ কি কৰি ৰাখিব লাগে সাফা কৰি ৰাখিব লাগে আৰু এইটো হ'ব কি true অৰ্থাৎ সঁচা Manasi and Farida are neighbors মানসী আৰু ফাৰিদা দুয়ো ওচৰ চুবুৰীয়া হয় তো এইটো কি হ'ব শুদ্ধ বা সঁচা ইয়াতে মই যিখিনি ফলছ হ'ব তাত কটা চিন দিছো আৰু যেটো শুদ্ধ হ'ব এটো মই ৰাইট চিন দি থৈ দিছো ঠিক আছে ফাৰিদা does her work herself কৈছে যে ফাৰিদা তাইৰ কামবোৰ নিজে কৰিছিল তো এটো কি হ'ব শুদ্ধ অৰ্থাৎ ইয়াতে ৰাইট চিন দি থৈ দিছো ট্ৰু হ'ব we should spit here and there আমি যত অৰ্থাৎ কি কৰিব লাগে থু পেলাব লাগে হেতু কি হ'ব মিছা হ'ব অৰ্থাৎ হেতু কাম আমি কৰিব না লাগে তো ইয়াতে এটো কি হ'ব ফলছ হ'ব Manasi asked Farida to be punctual অৰ্থাৎ সময়ৰ সৎ ব্যৱহাৰ কৰিবৰ কাৰণে মানসীয়ে ফাৰিদাক কৈছিলে কিন্তু এটো কি হ'ব ফলছ হ'ব কাৰণ ফাৰিদাহে কাক কৈছিলে মানসীক কৈছিলে তো এটো কি হ'ব ফলছ অৰ্থাৎ false true 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 false false মই কিন্তু বহিত লিখি ৰাখিছো দেই কিন্তু বহিত দেখালে ইমান ভালকৈ বুজি পোৱা নাযাব কাৰণ মই অকল true আৰু false বুলিহে লিখি ৰাখিছো ঠিক আছে ইয়াতে do a false b true c true d true e false f false হ'ব এতিয়া আমাক নেক্সট কি দিছে অৰ্থাৎ 3 নম্বৰটো আমাক কি দিছে fill in the blanks with have or has অৰ্থাৎ have বা has কি কৰিব দিছে এই খালি ঠাইবোৰত বহাব দিছে তো এটো the elephant dash a long trunk দিয়া আছে তো এটুত কি হ'ব has হ'ব থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে আমি কি বহাম has বহাম বাকি যিবোৰ আছে I we you they তাৰ পিছত প্লুৰাল ফৰ্ম লাইক you and me and যদি থাকি যায় অৰ্থাৎ এটাতকৈ যদি বেছিকৈ বুজাই যায় তেতিয়া আমি কি লগাম have লগাম আৰু বাকি থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰত আমি কি বহাম has অৰ্থাৎ যেনেকৈ মানুহৰ নাম জন্তুৰ নাম যি থাকে he she এবিলাকত আমি কি বহাম has বহাম ঠিক আছে তো এটোত আমি কি বহাম has বহাম হ'ব মই আটাইবোৰ লিখি ৰাখিছো মই বহিৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিম বাৰু বিটো দিছে they have a big house c Rita and Rina have many storybooks d the parrot has a curved beak e you have a sweet voice তো মই লিখি ৰাখিছো আটাইবোৰ তো মই বহিখনৰ পৰা দেখাবলৈ চেষ্টা কৰিছো ইয়াতে লিখি ৰাখিছো যে the elephant has a long trunk they have a big house Rita and Rina have many storybooks the parrot has a curved beak you have a sweet voice ঠিক আছে তো এইখিনি ভাল দৰে চাই ললে হল 4 নম্বৰ আৰু 5 নম্বৰটো কিতাপৰ ভিতৰতে আছে যে write the first 4 lines of the poem a little seed অৰ্থাৎ a little seedৰ 4 লাইন লিখিব দিছে আৰু এইপিনে 5 টো দিছে fill in the blanks to complete the first 4 lines of the poem caterpillar ইয়াতে খালি ঠাই পূৰ কৰা হিচাপে দিছে 4 লাইনে দিছে ঠিক আছে তো আমি যিগেটা বছৰিকা পৰীক্ষাৰ সিলেবাসত কবিতা আছে আটাই গেটা পঢ়ি থলে আমাৰ কাৰণে বেছি ভাল হ'ব কাৰণ কোনটো কবিতা দিয়ে আমি না জানো যোৱা বছৰ যদি এৰুটা দিছে এবাৰ হয়তো স্নো বলু আহি যাব পাৰে সেইকাৰণে আমি তিনিটা কবিতা ভাল দৰে চাই ৰাখিব লাগিব হ'ব এতিয়া আমাক নেক্সট 6 নম্বৰটো দিছে rewrite the following sentences using as তো এটো আমি কেনে ধৰণে লিখিম মই লিখি ৰাখিছো তো হেতু দেখাবলৈ চেষ্টা কৰিছো যে এটো দিছে my mother has a blue umbrella b Robin has a blue shirt c Tina has a red ribbon
D. Dr. Sharma has a big house. E. Mrs. Barua has a pet dog. তো এই উত্তৰকেইটা আমি কেনে ধৰণে লিখিম যেহেতু আমাক প্ৰশ্নটোত কি কৈছিলে যে এস বহাই পেলাই আমাক সেন্টেন্সটো লিখিব দিছে ঠিক আছে অৰ্থাৎ এনেকুৱা ধৰণৰ আমি হেজটো গুছাই দিব লাগিব যে ইয়াতে দিয়া আছে প্ৰশ্নখনত মই এবাৰ দেখাই দিবলৈ চেষ্টা কৰিছো ইয়াতে দিয়া আছে যে মাই মাদাৰ হেজ আ ব্লু আমব্ৰেলা অৰ্থাৎ মোৰ মাৰ এটা কি আছে নীলা ছাতি আছে ঠিক আছে কিন্তু আমি হেজটো গুছাই দি পেনে আমি কি কৰিব লাগিব এস বহাব লাগিব আৰু এস বহাব লাগিলে আমি কেনে ধৰণে লিখিম যে দিস ইজ মাই মাদাৰ্স ব্লু আমব্ৰেলা অৰ্থাৎ এটো মোৰ মাৰ কি হয় নীলা ছাতি এনে ধৰণে same thing b2 this is Ravin's blue shirt this is Tina's red ribbon this is Dr. Sharma's big house this is Mrs. Barua's pet dog এই ধৰণে আমি লিখিব লাগিব অৰ্থাৎ this is লগাই g2 সাবজেক্ট থাকিব সেই সাবজেক্টৰ আমি কি বহাই দিব লাগিব s বহাই দিব লাগিব ঠিক আছে এই কিটা হৈছে সাবজেক্ট my mother Robin Tina Dr. Sharma Mrs. Barua এইকিটা হৈছে কি সাবজেক্ট আৰু সাবজেক্টৰ পিছপিনে আমি কি লগাই দিম s লগাই দিম বুজিবা গৈছে এইখিনি এতিয়া আমি নেক্সট প্ৰশ্ন কি দিয়া আছে সেইখিনি চাই লৈছো এতিয়া 7 নম্বৰ প্ৰশ্নটো আমাক দিছে find out the action words and write them separately অৰ্থাৎ action word মানে হৈছে ক্ৰিয়া কাম কৰা শব্দসমূহ কি কৰিব দিছে আমাক separately অৰ্থাৎ বেলেগকৈ কি কৰিব দিছে বিচাৰিব দিছে আৰু লগতে বেলেগকৈ লিখিব দিছে ঠিক আছে তাত বিচাৰি পিনি লিখিব দিছে তো ইয়াতে দিয়া আছে মাদাৰ ফ্ৰেণ্ড হ্যাপি প্লে তো আমাৰ কোনটোৰ দ্বাৰা আমি নিজকে কাম কৰা বুলি ভাবিম প্লেটোৰ হয় না নাই খেলা এটা কি হয় আমাৰ কামে হয় সেম থিং দ্য গাৰ্ল ইজ সিংগিং গান গোৱাটো এটা কি হয় কাম হয় মই ইয়াতে হেৰি কৰি থৈ দিছো ৰাউন্ড বনাই দিছো যাতে ছাত্ৰ ছাত্ৰীখিনি বুজি পায় প্লেটো হ'ব কি এক্সন ওয়ার্ড সিংগিংও কি হ'ব এক্সন ওয়ার্ড সিটো দিয়া আছে ক্যাট ইট বোন ডগ তো ইয়াৰে কি হ'ব ইট হ'ব খোৱাটো এক্সন ওয়ার্ড She is riding a bicycle. Writing to hobo action word. Candy toot under Mac. Mac mane bonwa to etu ki hobo action word. The dog is barking to etu ki hobo barking mane hoise bhuki thoka aru etu ki hobo action word. See close eyes later to etu ki hobo close orthat bondho. See he is playing football to etu ki hobo playing to hobo de moi ate playing to ki hoba sin dibo pahorilo jeniba ঠিক আছে তো playing to কি hobo Playing to কি হ'ব action word okay এটা আমাক নেক্সট কি দিছে হেতু চাইলেছো কিন্তু এখিনিতে মই যিকিটা action word আছে হেকিটা মই সেপাৰেটলি লিখি ৰাখিছো তাৰ পৰা দেখাবলৈ চেষ্টা কৰিম এটা মই লিখি ৰাখিছো 7a play b singing c eat d writing e make f working g close h playing এটা আমাক নেক্সট প্ৰশ্ন দিছে 8 complete the following sentences with the correct words from the box অৰ্থাৎ ইয়াতে বক্সত আমাক কেটামান শব্দ দিয়া আছে কোন কেটা কোড হ'ব ইয়াতে আমাক বহুৱাব দিছে ঠিক আছে ইয়াতে মই বাৰু লিখি ৰাখিছো দে এইটো হ'ব what ইয়াৰ যেটো what আছে এইটো হ'ব যে what is your brother's name তোমাৰ ককাইদেউৰ নাম কি ককাইদেউ মানে দাদা বুজাইছে দে ককা বুলি নাভাবিবা ককাইদেউ বুলি ক'লে দাদাক বুজায় b why did you open the box তুমি কিয় বক্সটো খুলিছা See, when is your birthday? Tumar janmodin ketia. D, how old are you? Tumar boyokh kiman. E, where are you from? Tumi kot thaka. F, who is your favorite teacher? Tumar priyo shikhok kun. G, where do you keep your books? Tumi tumar kitabor kot rakha. দেখাই দিছো 8 নম্বৰৰ প্ৰত্যেকটো আনসাৰ কিন্তু মই বহিটো লিখি ৰাখিছো দে এই গিটা ঠিক আছে what মানে কি বুজি পালো why মানে কিয় when মানে কেতিয়া how মানে কিমান where মানে কত who মানে কোন where মানে কত হ'ব এই গিটা মনত ৰাখিলে আমি প্ৰত্যেকটো প্ৰশ্ন উত্তৰ ধুনিয়াকে কৰিব পাৰিম মানে এনেকুৱা ধৰণৰ wh wordৰ থকা হ'ব এতিয়া আমাক নেক্সট কি দিছে হেতু চাই লৈছো নেক্সট দিছে 9 নম্বৰ fill in the blanks with may not or cannot অৰ্থাৎ হয় may নহয় may not হয় can নহয় cannot এই যেটো হয় আৰু হেতু বহুৱাব দিছে এতিয়া এ দিয়া আছে I can speak Hindi অৰ্থাৎ মই কি ক'ব পাৰো হিন্দী ক'ব পাৰো B Rima's mother can sew frocks ৰিমাৰ মাকে ফ্ৰক চিলাব পাৰে C can you cook তুমি ৰান্ধিব জানা D may I sit down মই বহিব পাৰো নে E She cannot go to school today because she is ill. আজি তাই স্কুল যোৱা নাই কাৰণ তাইৰ কি হৈ আছে গা বেয়া হৈ আছে এনুকা ধৰণৰ হ'ব
এতিয়া আমাক 10 নম্বৰটো দিছে make 5 sentences from the following table এই টেবলত থকা যিমানটা শব্দ দিয়া আছে বা এই হয় এই টেবুলখনৰ পৰা আমাক 5টা সেন্টেন্স কি কৰিব দিছে বনাব দিছে সেন্টেন্স মানে বাক্য বনাব দিছে মই ধুনিয়াকৈ বনাই মেলি ৰাখি থৈ দিছো তাৰ পৰাই দেখাবলৈ চেষ্টা কৰিম নম্বৰটো There is an orange on the plate There are 5 pens in the pen stand There is a dog in front of the house There are 2 students in the room There is a ball under the table তো এই পাঁচটা সেন্টেন্স লিখা হৈছে তাৰ পৰা এতিয়া আমাক 11 দিছে maths column A with column B এতিয়া এই কবলাৰ কোন হয় মুসি হয়নে তো মুসিৰ কি কাম জোতা সিলোৱা তো এটো আমি ইয়াৰ লগত মিলাই দিছো মই বাৰু লিখি ৰাখিছো এই কাৰণে ইয়াতে মিলাই থোৱা নাই টেইলৰৰ কি কাম কাপোৰ সিলোৱা হয়নে তো এটো ইয়াৰ লগত মিলিব গ্ৰীন গ্ৰোচাৰৰ কি কাম ভেজিটেবলস বেচা হয়নে গাৰ্ডেনাৰৰ কি কাম ফুলত পানী দিয়া হক বা গছত পানী দিয়া আৰু ফিশ মঙ্গাৰৰ কি কাম মাছ বেচা তো এইখিনি মই লিখি ৰাখিছো তো তাৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছো A cobbler mends shoes. A tailor stitches clothes. A greengrocer deals in vegetables. A gardener plants trees and flowers. A fishmonger sells fish. এতিয়া next প্ৰশ্ন দিছে 12. Maths column A with column B. তো ইয়াতো আমাক মিলাব দিছে fire burns হ'ব, cat mews হ'ব, তাৰপিছত rivers flow হ'ব, ice sea হ'ব, bells ring হ'ব আৰু fish swims হ'ব তো মই এগিটাও লিখি ৰাখিছো A আৰু B fire burns a cat mew rivers flow ice sea bells ring a fish swims next is it number translate the following sentences into English অৰ্থাৎ তলত দিয়া বাক্যসমূহ ইংৰাজীত অনুবাদ কৰিব দিছে প্ৰথমটো দিছে তোমাৰ নাম কি what is your name এই শ্ৰেণীটোত 40 জন শিক্ষাৰ্থী আছে there are 40 students in this classroom কোঠাটো তিনিটা বল আছে there are 3 balls in the room he এজন উখলৰা he is a tall boy 5 তুমি গান গাব পাৰা you can sing a song তো এইখিনি আছিল ট্ৰান্সলেট খিনি হ'ব এতিয়া আমাক নেক্সট কি দিছে write the following sentences 5 times in cursive hand অৰ্থাৎ পকুৱা হাতত আমাক এইটা কি লিখিব দিছে এই বাক্যটো কি কৰিব দিছে লিখিব দিছে ঠিক আছে কিমান টাইম 5 times অৰ্থাৎ 5 বাৰ বাকি স্পেলিং আৰু ৰিডিংৰ বিদ্যালয়তে লোৱা হ'ব ঠিক আছে তো এখনে আছিল যোৱা বছৰৰ প্ৰশ্ন কাকতখন আৰু হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন নাথাকিলেও যেটো আমি দেখিবলৈ পালো যে এনেকুৱা প্ৰশ্নবোৰ আহিছে যে এখিনি গ্ৰামাৰৰ ভিতৰত আহিছে তো কিছু হলেও বস্তু মিলিব হেহে আমি এই প্ৰশ্ন কাকতখন সলভ কৰাৰ লগতে অৰ্থাৎ ইয়াৰে উত্তৰবোৰ ভালদৰে মনত ৰখাৰ উপৰিও আমি কিতাপখনৰ যিখিনি পঢ়িছো আটাইবোৰ মনত ৰাখিবলৈ কিন্তু চেষ্টা কৰিব লাগিব এই প্ৰশ্ন কাকতখন এই কাৰণে দিয়া হৈছে যাতে ছাত্ৰ-ছাত্ৰীয়ে গম পায় যে প্ৰশ্ন কাকতখন কেনে ধৰণৰ আহিব পাৰে ঠিক আছে আৰু যোৱা বছৰৰ আগৰ বছৰৰো মানে পেপাৰ দিয়া আছে মোৰ এই চেনেলটোৰ জৰিয়তে তো দুইখন পেপাৰ মিলাই চাই ধুনিয়াকৈ পঢ়িব চেষ্টা কৰিলে হল দুইখন পেপাৰৰ পৰা কিছু হলেও আহিবই তো এখিনি পঢ়িলে ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ এটা আনিব পাৰিব বুলি মোৰ বিশ্বাস আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং